নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ আন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিব ওলাইছো মিডিভেল হিষ্ট্ৰী অফ আসাম, অসমৰ মধ্যযুগীয় ইতিহাস। ইয়াৰ আগতে ভিডিঅ'বোৰক আমি আলোচনা কৰিছো অসমৰ প্ৰি হিষ্ট্ৰী বিষয়ে আলোচনা কৰিছিলো আৰু তাৰ সময়কাল কি আছিলে? সময়কাল আছিলে বিফোৰ 4th century CE, হয়নে? তাৰ পিছত আমি আলোচনা কৰিছিলো এনশিয়েন্ট হিষ্ট্ৰীৰ ওপৰত আমি আলোচনা কৰিছিলো, প্ৰাচীন ইতিহাসৰ ওপৰত আলোচনা কৰিছিলো আৰু তাৰ সময়কাল আছিলে 4th century পৰা আৰম্ভ কৰি পেলাই কিমান চেঞ্চুৰীলৈকে 12th century লৈকে আমি আলোচনা কৰিছিলো, হয়নে? তো আজি আমি আলোচনা কৰিব ওলাইছো মিডিভেল হিষ্ট্ৰী অফ আসাম আৰু যাৰ সময়কাল হৈছে 12th century পৰা 826 লৈকে। মনত থাকিবনে? 12th century পৰা 826 লৈকে। এই মিডিভেল হিষ্ট্ৰীটো অসমৰ কিছুমান গুৰুত্বপূৰ্ণ কাহিনী বা গুৰুত্বপূৰ্ণ ঘটনা আপোনালোকৰ ওচৰত দাঙি ধৰিছে, আমাৰ ওচৰত দাঙি ধৰিছে। তো আমি স্টেপ বাই স্টেপ গোটেইবোৰ কভাৰ কৰিবলৈ চেষ্টা কৰিম। তো আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ আগন্তুক পৰীক্ষাত যথেষ্ট সহায় কৰিব। লগতে এই ভিডিঅ'বোৰৰ যদি আপোনালোকে PDF বিচাৰে তেনেহলে তলত দিয়া লিংকত ক্লিক কৰি আমাৰ টেলিগ্ৰাম চাইটটো জয়েন কৰিব। এই টেলিগ্ৰাম চেনেলত আমি আটাইকেইটা ভিডিঅ'ৰ PDF বিলাক দি থাকো। সো পলম নকৰাকে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো। তো আজিৰ এই ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হৈছে when did the medieval era begin in Assam history? তো ইয়াতে অপচন কেইটা দিয়া আছে। when did the medieval era কেতিয়াৰ পৰা আৰম্ভ হৈছিলে? তো অপচন কেইটা আছে, কি আছে? ট্ৰিটি অফ ইয়ান্দাবু, ব্ৰিটিছ ইনভেনশন, অ্যাটাক ফ্ৰম বেংগল সুলতান আৰু তো অপচন কেইটাৰ ভিতৰত আমাৰ কাৰেক্ট অপচনটো হ'ব অ্যাটাক ফ্ৰম বেংগল সুলতানেট। তো তাৰ পৰা আমাৰ মিডিভেল হিষ্ট্ৰীটো আৰম্ভ হৈছে। তো ইয়াৰ পৰা আমি কি গম পালো? 12th centuryত আমাৰ বেংগল সুলতানৰ পৰা কি পাইছিলো? আমি অসমত আক্ৰমণ কৰাৰ পিছৰ পৰাহে মিডিভেল সময়কালটো আৰম্ভ হৈছে। নেক্সট কোৱেশ্চনত আছে when did the medieval era of Assam begin with the Turk Afghan attacks? অপচন কেইটা দিয়া আছে 1204, 1228, 1253 আৰু 1206। তো আমাৰ কাৰেক্ট অপচনটো হ'ব 1206। নেক্সট কোৱেশ্চনত আছে who was the first Muslim inventor in Assam? মানে প্ৰথম মুসলিম অ্যাটাকাৰ মানে আক্ৰমণকাৰী, অসমত প্ৰথম মুসলিম আক্ৰমণকাৰী কোন আছিলে? অপচন কেইটা দিয়া আছে, আমাৰ কাৰেক্ট অপচনটো কোনটো হ'ব? তো আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ বি, বখতিয়াৰ খিলজি। নেক্সট আছে বখতিয়াৰ খিলজি was a military general of কাৰ মন্ত্ৰী আছিলে? অপচন কেইটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ এ, কুতুবউদ্দিন আইবক। তো মনত থাকিব না, কুতুবউদ্দিন আইবকৰ কি আছিলে? মন্ত্ৰী আছিলে। নেক্সট কোৱেশ্চনত আছে the first Muhammad invasion of কামৰূপ took during the reign of king কোন ৰজাৰ শাসনকালত কি আছিলে? মুহাম্মদে কামৰূপ লৈ আক্ৰমণ কৰিছিল। অপচন কেইটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ সি, পৃথু। ঠিক আছে, অপচনটো হ'ব পৃথু। এতিয়া পৃথু কোন? পৃথু হল খেন ডাইনেষ্টিৰ কি আছিলে? প্ৰৱৰ্তক আছিলে। নেক্সট কোৱেশ্চনত আছে who was the king of Kamrupa during the invention of Muhammad Shah, the son of Iltutmish? তো অপচন কেইটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপচনটো কোনটো হ'ব? আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ এ, পৃথু। ঠিক আছে নে? মনত থাকিবনে? কাৰ সময়কালত, কোন ৰজাৰ সময়কালত মুহাম্মদ শাহৰ পুত্ৰই কি কৰিছিল? অসমলৈ আক্ৰমণ কৰিছিল। আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ এ, পৃথু। ঠিক আছে। আৰু যদি আপোনালোকক সময়কালটো সোধে কিমান সময়ত, তো 1228 চনত। মনত থাকিবনে? 1228 চনত। নেক্সট কোৱেশ্চনত আছে the first Islamic invasion to Assam was led by অসমত যে প্ৰথম ইছলামিক আক্ৰমণ হৈছিল সেইটো কোনে নেতৃত্ব কৰি আছিলে? তো আমাৰ অপচন কেইটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ এ, বখতিয়াৰ খিলজি। ঠিক আছে। নেক্সট কোৱেশ্চনত আছে মুহাম্মদ বিন বখতিয়াৰ খিলজি অ্যাটাক কামৰূপ on his way to ক'ৰ পৰা আহিছিলে? বৰ্মা, নেপাল, ভূটান, তিব্বেত। তো আমাৰ কাৰেক্ট অপচনটো অপচন নম্বৰ ডি, তিব্বেত। নেক্সট আছে the first local man from Mesh tribe to accept the Islam during the invitation of Muhammad bin Khilji? কোনজন মেচ ট্ৰাইবে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিলে আৰু যাৰ নিমন্ত্ৰণ কোনে দিছিলে? মুহাম্মদ বিন বখতিয়াৰ খিলজিয়ে দিছিলে। তো আমাৰ কাৰেক্ট অপচন কেইটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ বি, আলী মেচ।
নেক্সট আছে হু ওয়াজ দ্য ফাউন্ডার অফ আহোম কিংডম আহোম কিংডমৰ প্ৰৱৰ্তক কোন তো আমাৰ কাৰেক্ট অপশনটো হ'ব অপশন নম্বৰ এ আমি সকলোৱে জানো চুকাফা নেক্সট আছে আহোম অৰিজিনেলি কেম ফ্ৰম আহোম প্ৰথমতে কৰ পৰা আহিছিলে আমাৰ অপশন কেইটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপশনটো হ'ব মংমাও নেক্সট আছে আহোম এন্টাৰ্স আসাম থ্ৰু আহোম কোন ফালেদি অসমলৈ আহিছিলে আমাৰ অপশন কেইটা দিয়া আছে তো আমাৰ কোনটো ৰেঞ্জৰ কথা আমি পাও এটা আমি সকলোৱে জানো পাটকাই ৰেঞ্জ নেক্সট আছে চুকাফা is said to have merged through which the pass of Patkai range of hills ঠিক আছে অপশন কেইটা দিয়া আছে কোনটো পাছে দিয়া আহিছিলে কোনটো ৰাস্তা দিয়া আহিছিলে তো আমাৰ অপশন কেইটা দিয়া আছে আমাৰ কাৰেক্ট অপশনটো আছে অপশন নম্বৰ বি পাংচাও পাস মনত থাকিবনে পাংচাও পাস নেক্সট আছে চুকাফা left his capital of Mangmao in the year কোন চনত চুকাফাই নিজৰ ৰাজধানী যে আছিলে মাংমাও এই মাংমাও এৰিলে অপশন কেইটা দিয়া আছে আৰু কারেক্ট অপশনটো হ'ব অপশন নম্বৰ এ 1215 নেক্সট কোশ্চনত আছে no two tigers live in the same jungle no two tigers live in the same jungle no two kings sit on the same throne who told এই ওপৰৰ বাক্যখিনি কোনে কৈছিলে চুকাফাক অপশন কেইটা দিয়া আছে আৰু আমাৰ কারেক্ট অপশনটো অপশন নম্বৰ সি চুকাফাস গ্ৰান্ডমাদাৰ নেক্সট আছে the Ahom entered Brahmaputra Valley in the year আহোমে ব্ৰহ্মপুত্ৰ ভেলী ব্ৰহ্মপুত্ৰ উপত্যকাত কোনটো চনত আহিছিল তো আমাৰ অপশন কেইটা দিয়া আছে আৰু আমাৰ কারেক্ট অপশনটো হ'ব অপশন নম্বৰ সি 1228 মনত থাকিবনে এটা খুব গুৰুত্বপূৰ্ণ এটা সন হয় 1228 নেক্সট আছে which one of the following is not brought by the Sukafa when he entered Brahmaputra Valley কৈছে কোনটো লৈ নাহিছিল বুলি কৈছে ইয়াতে not brought by the Sukafa তো অপশন কেইটা দিয়া আছে আৰু আমাৰ কারেক্ট অপশনটো হ'ব অপশন নম্বৰ বি a divine horse ঠিক আছে নেক্সট আছে when did Sukafa the first Ahom king enter Assam established Ahom kingdom Sukafa কেতিয়া অসমলৈ আহিছিলে আৰু আহোম ৰাজবংশ স্থাপিত কৰিছিল আমাৰ অপশন কেইটা দিয়া আছে আৰু এটা আমি সবে গম পাও খুব গুৰুত্বপূৰ্ণ বছৰ হয় এটো কি হ'ব 1228 নেক্সট কোশ্চনত আছে who named his small kingdom in Brahmaputra Valley Mungdang Sangkham ঠিক আছে এটো অৰ্থটো কি আছে ইয়াৰ অৰ্থটো আছে cassette of gold হুনৰ চহৰ বুলি কৈছে ইয়াতে তো এটো কোনে কৈছিল অপশন নম্বৰ এ চুকাফাই কৈছিলে নেক্সট কোশ্চনত আছে by what name are the Ahom chronicles known কি বুলি জানা গৈছিলে আৰু এটা আমি সকলোৱে গম পাও কি বুলি জানা গৈছিলে বুৰঞ্জী বুলি জানা গৈছিলে বুৰঞ্জী নেক্সট কোশ্চনত আছে who introduced বুৰঞ্জী written in Assam আৰু বুৰঞ্জী অসমলৈ কোনে প্ৰথমবাৰৰ বাবে লিখিছিল ইয়াতে অপশন কেইটা দিয়া আছে আৰু আমাৰ কারেক্ট অপশনটো হ'ব অপশন নম্বৰ এ আহোমস নেক্সট কোশ্চনত আছে which of the following Ahom king introduced the বুৰঞ্জী written in Assam কোনজন আহোম ৰজাই বুৰঞ্জী লিখিত আকাৰে অসমলৈ প্ৰস্তুত কৰিছিল অপশন কেইটা দিয়া আছে আৰু আমাৰ কারেক্ট অপশনটো হ'ব কি অপশন নম্বৰ সি চুকাফা তো আকৌ এবাৰ মনত কৰি দিও চুকাফা কি the first king of Ahom Ahom kingdomৰ প্ৰথম ৰজা আৰু চুকাফাক আহোম ৰাজবংশৰ প্ৰৱৰ্তক বুলি কোৱা হয় ফাউন্ডাৰ বুলি কোৱা হয় নেক্সট আছে which language বুৰঞ্জীস are first compiled প্ৰথমবাৰৰ কাৰণে বুৰঞ্জী কি ভাষাত লিখিছিল অপশন কেইটা দিয়া আছে আৰু আমাৰ কারেক্ট অপশনটো অপশন নম্বৰ ডি আহোম ভাষাত নেক্সট আছে what is the literal meaning of the word বুৰঞ্জী বুৰঞ্জীৰ অৰ্থটো কি সো বুৰঞ্জীৰ অৰ্থটো কি আছে অপশন কেইটা দিয়া আছে আৰু আমাৰ কারেক্ট অপশনটো হ'ব অপশন নম্বৰ বি a store that teaches the ignorant তামানে অতীতৰ কথা যোনটো জৰিয়তে আমি গম পাও নেক্সট আছে বুৰঞ্জীস অফ Ahoms were written on the bark of কোত লিখিছিলে কোনখিন ঠাইত লিখিছিলে তো অপশন কেইটা দিয়া আছে এলোট তামানে সেই জাগাখিনিত কি কৰিছিলে কথাবোৰ লিখি ৰাখিছিলে নেক্সট আছে what was the title used to address the Ahom kings Ahom kingক এড্ৰেছ কৰাৰ কাৰণে কোনটো টাইটেল ব্যৱহাৰ কৰা হৈছিল সন্মান দিয়া হৈছিল আৰু এটা আমি সকলোৱে গম পাম অপশন নম্বৰ ডি স্বৰ্গদেৱ নেক্সট আছে the king of Ahom dynasty claimed their divine origin from কৰ পৰা আহিছে বুলি দাবী কৰিছে কোনটো ভগৱানৰ বংশ বুলি দাবী কৰিছে আৰু অপশন কারেক্ট অপশনটো হ'ব অপশন নম্বৰ বি লৰ্ড ইন্দ্ৰ দেৱতা নেক্সট আছে the chief queen of Ahom king is known as আহোম ৰজাৰ ৰাণীক কি বুলি কোৱা হয় অপশন কেইটা দিয়া আছে আৰু আমাৰ কারেক্ট অপশনটো আছে অপশন নম্বৰ এ বৰকুঁৱৰী
নেক্সট কোশ্চেনত আছে ইন হুইচ ইয়াৰ চুকাফা বিল্ড আহোম কেপিটেল এট চৰাইদেউ চৰাইদেউত কেতিয়া চুকাফাই নিজৰ কি আহোম ৰাজধানী স্থাপিত কৰিছিল আমাৰ অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ সি 1253 নেক্সট আছে হুইচ ওয়ান অফ দা ফার্স্ট ক্যাপিটাল অফ আহোম কিংডমৰ প্ৰথম ৰাজধানী ক'ত আছিল তো আমি অপচন কেইটা পাইছো আৰু আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ বি চৰাইদেউ নেক্সট কোশ্চেনত আছে দা পজিশন অফ বুঢ়া গোহাঁই আৰু বৰ গোহাঁই দুটা সন্মানৰ কথা কৈছে দুটা স্থানৰ কথা কৈছে এটা কৈছে বুঢ়া গোহাঁই আৰু বৰ গোহাঁই এক্সিষ্ট ফ্ৰম দা টাইম অফ হুইচ কিং অফ আহোম কোন ৰজাই এই দুটা সন্মান বা এই দুটা স্থান আৰম্ভ কৰিছিল অপচন কেইটাৰ ভিতৰত আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ এ চুকাফা নেক্সট কোশ্চেনত আছে ইন হুইচ ইয়াৰ ডিড চুকাফা ডাই চুকাফাৰ কোন চনত মৃত্যু হৈছিল তো আমাৰ অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব 1268 AD নেক্সট আছে according to আহোম ট্ৰেডিশন চুকাফা was the descent of the god কোন দেৱৰ ভক্ত আছিলে আমাৰ অপচন হ'ব অপচন নম্বৰ ডি খুংলাং আজিৰ কাৰণে এইখিনিতে সামৰণি মাৰিছো আশা কৰো ভিডিওটো আপোনালোকৰ ভাল লাগিছে যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ ধন্যবাদ